চাপৰৰ নিচিনা এটা ঐতিহ্য আৰু তাৰমানে সম্প্ৰীতিৰ উদাহৰণ হিচাপে চাপৰৰ এটা আমাৰ তাৰমানে সুনাম আছে। চাপৰৰ নিচিনা এটা জাগাত এনেকুৱা ধৰণৰ অশুভ শক্তিৰ যিটো আগমন বা আৱিৰ্ভাৱ, এইটো আমি সঁচাকৈ আচৰিত হৈছোঁ আৰু এইটো লৈ আমি অত্যন্ত আমি উদ্বিগ্ন হৈছোঁ যে চাপৰৰ নিচিনা এটা সম্প্ৰীতিৰ এনাজৰীৰে আমি সকলো জাতিৰ মানুহ একেলগে থকাৰ এটা আমাৰ উদাহৰণ আমাৰ ইতিহাসে আমাক কয়। গতিকে এনেকুৱা জাগাত কোনোবা ধৰ্মীয় আৱেগত আঘাত সানি যিটো চক্ৰই এই কামটোৰ লগত জড়িত হৈ আছে, মই ভাবোঁ যে এইটোৰ তাৰমানে CBI লেভেলৰ ইনকুৱাৰী হোৱা উচিত আৰু এইটোৰ যোনেই দোষী আছে তাক উচিতভাৱে কৰি ওলাই কানি ইয়াক উচিত শাস্তি ৰাখিব লাগে। আৰু এনেকুৱা ধৰণৰ অভিযুক্ত যিসকল মানুহ থাকিব তেখেতসকলক আনি চাপৰৰ ৰাইজৰ সন্মুখত আমাৰ ওচৰত এৰি দিব লাগে, আমি তাক শাস্তি দিম। এনেকুৱা ধৰণৰ এটা অপ্ৰীতিকৰ এনভাইৰনমেণ্ট যোনটো আনিবৰ কাৰণে চেষ্টা ৰাখি আছে 26ৰ ইলেকশ্যন সমাগত। গতিকে এইটোতো এটা আচৰিত ধৰণৰ এটা নেক্সাছ, এইটো কিবা চিণ্ডিকেটে আছে নেকি? নামনি অসমৰ সংখ্যালঘু অধ্যুষিত এৰিয়া বা নামনি অসমৰ সংখ্যালঘু অধ্যুষিত এৰিয়াৰ মাজত যিসকল আমাৰ হিন্দু সম্প্ৰদায়ৰ মানুহৰ অধ্যুষিত অঞ্চল আছে, তাতেই এইবোৰ আমাৰ এক্টিভিটিছ আহি আছে। এইটো আমি সঁচাকৈ এটা উদ্বিগ্ন হোৱাৰে কথা ইয়াতে, আৰু এইটো লৈ আমি অত্যন্ত মৰ্মাহত হৈছোঁ। আৰু চাপৰৰ সমূহ ৰাইজে আমি সদায় একতাৰে আছিলোঁ, আজিও আছোঁ আৰু আজীৱন থাকিম। আমি চৰকাৰক এটাই অনুৰোধ জনাওঁ যে যোন ৰাজনৈতিক সমীকৰণেই হওক বা যিয়েই নহওক কিয়, ইয়াৰ উচিত তদন্ত হোৱা উচিত, আৰু এইটোৱে আমাৰ দাবী। চাপৰ পৌৰসভাৰ অন্তৰ্গত এইটো 8 নম্বৰ ৱাৰ্ড, সত্যপুৰ পালপাৰা বৌবাজাৰ। ইয়াতে যোৱা ৰাতি আৰু পৰহি ৰাতি ইয়াতে মদন পালৰ কাৰখানাত নৱনিৰ্মিত মূৰ্তিত কোনোবাই ভাংচুৰ কৰি থৈ যায়। কোনোটা মূৰ্তিৰ হয়তো মূৰ, কোনোটা হাত, কোনোবা হাতীৰ কিবা এটা কৰি থৈ যায়। এইটো আমাৰ এটা বিশেষ সন্দেহ হৈছে। ইয়াৰ 1 বছৰ আগতো 2 নম্বৰ ৱাৰ্ডত বাবুপালৰ মূৰ্তিটো তেনেকুৱা হৈছে। আমাৰ ইয়াত মূৰ্তি প্ৰতিষ্ঠিত মন্দিৰত তেনেকুৱা হৈছে। কিন্তু আমি আচৰিত হৈছোঁ, কিন্তু কোনোবাই ষড়যন্ত্ৰকাৰী এনে এটা কৰি আছে যে ইয়াত আমাৰ হিন্দু মুছলিম কিবা BJP কংগ্ৰেছ এনেকুৱা এটা কৰি আছে বুলি আমি এটা ভাৱধাৰাত আছোঁ যে আমাৰ মাজত লগাই দিয়াৰ চেষ্টা কৰি আছে। কিন্তু আমাৰ তেনেকুৱা নাই। যিটো কাৰখানাৰ মালিক মদন পালেতো সাদা সিধা মানুহ, তেওঁ কাম কৰি খায়, তাৰ ল'ৰাও নাই, তাৰ 3টাকৈ ছোৱালী বিয়া হৈছে, এনেকুৱা এটা পৰিস্থিতি চলি আছে। গতিকে আমি প্ৰশাসনক আমি একদম অনুৰোধ জনাইছোঁ যাতে আমাৰ এই কেছটো যাতে অনতিপলমে সন্মিত কৰি ক্লিয়াৰ কৰি দিব লাগে, যাতে আগন্তুক দিনত আৰু কোনো এনেকুৱা ঘটনা নহয়। তেওঁলোকৰ ঘৰত যিটো ইহঁতৰ নিজৰ 4টা ভাইৰ ইলেক্ট্ৰিক তাৰৰ কানেকশ্যন, সেইটোও প্লাছ দি কাটি দিছে বুলি আমি বিশেষভাৱে জানিব পাৰিছোঁ। গতিকে এইটো আমি কি ধৰণৰ দুষ্কৃতিকাৰী এইটো আমি জানিব পৰা নাই। গতিকে প্ৰশাসনে এইটো ওলাই দি তাক বিশেষভাৱে হাৰাশাস্তি বা শাস্তি দিব লাগে বুলি আমি এটা আমাৰ এই চাপৰ বা 8 নম্বৰ ৱাৰ্ডৰ আৰু 2 নম্বৰ সত্যপুৰ খৰিদাগছৰ মই ৰাইজৰ হৈ এটা সন্মতি প্ৰকাশ কৰিছোঁ যে শাস্তি দিব লাগে। পৰিৱেশটো অশান্তি কৰাৰ কোনোবাই চেষ্টা কৰি আছে, কোনোবাই এইটো অশান্তি কৰাৰ কাৰণে চেষ্টা কৰিছে। কিন্তু আমাৰ এইটো অশান্তি নহয়। আমি 3 দিন হৈছে, আমি কিন্তু একো কৰিব। যিহেতু আজি আমি থানাত এটা জাননী দিছোঁ, থানাৰ পিছত আমি আজি আপোনালোকক প্ৰেছ মিটক আমি মাতিব দিছোঁ, যাতে এইটো আমি এটা ভাল পৰ্যায়ত যাব লাগে, যাতে এই মদন পালৰ গ্ৰেছটো কাৰখানাটো ভাল কৰি চলিব লাগে, বাকী ৰাইজেও ভালভাৱে থাকিব লাগে। ইয়াত কোনো আমাৰ দ্বিমত নাই। সত্যপুর পালপাড়া হয়। আমার এই যে মূর্তির দোকানটোর এই কারখানাটো রাতি তো 8টা-10টা মানত কাম কৰি যাওঁ, ঘৰতে তো ঘুমাওঁ, ৰাতি আসি কখন ভাঙি যায় ওই বস্তুটা ধরা নাপাওঁ। এই মূর্তিবিলাক ভাঙি যায়, কোনবা মানুহ ভাঙে এই মানুহজন ধরার পোৱা নাই। যোৱাবাৰো ভাঙছিল, এইবাৰো ভাঙছে। এই কাৰণে মই থানাত গৈছিলোঁ, থানাত যায় একটা ইনফরমেশন দিছোঁ
হ্যাঁ কেইটা মূর্তি পাঁচটা ভাঙছে? বা সাতটা 6-7টা ভাঙছে আর কি। আপনি বনোয়া মূর্তি ভাঙছে? মোর বনোয়া মূর্তি ভাঙছে। বছরে বছরে বেলে অসরে বাছরে আছে মোর দাদার মূর্তি ভাঙছে 2-1টা। কি সন্দেহ হয় আপনার, কি সন্দেহ হয়? সন্দেহ তো মোর নাই, মোর তো ইমান শত্রুও নাই ইয়াতে, এই এলাকার ভিতরতে নাই, যে কোনে যে ভাঙি আছে এটা ধরা পাওয়া নাই, কিন্তু এটা ধরবা লাগে, ধরি যাতে হারা শাস্তি অলপ পায়। মোর কিবা কারণের ক্ষতি করার জন্য কিবা কি করি আছে নাকি আপনার মোর কারেন্টর, ও তো কারেন্টর তার কাটছে দেখিয়ে তো মই কই আছে যে মোরে বোধহয় শত্রু আছে, কারেন্টর তার কিও কাটিব। 3টা আছে। আপনি কিমান দিনের পরে কারখানা চলাই আছে? বহুদিনের বেড়া, তাও আনুমানিক 40-50 বছর। ইমান দিনতো এনেকুৱা কিবা না, জবাৰৰ পৰা এনেকুৱা হৈ আছে। কেইদিনৰ না, মোৰ সন্দেহ নাই, এইফালে মোৰ ওপৰত কোনো মানুহৰ সন্দেহ নাই। মানে এই আমাৰ মুছলিম এলেকাই হওক বা মানে আমাৰ এই যে হিন্দু সমাজে হওক, মোৰ কোনো সন্দেহ নাই, মোৰ কোনো হাই ঝগড়াও নাই। বাহিৰা মানুহ বাহিৰা মানুহ যদি আহে ওইটা মই কোৱা নাপাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।